বিহুৰ পুৱাই আমি আছো বটদ্ৰৱা থানৰ নিকটৱৰ্তী জাজৰি মাজগাঁৱত আৰু মাজগাঁৱৰ শান্তিপুৰত আছো আৰু এই মুহূৰ্তত মেজি প্ৰজ্বলন কৰা হ'ব। তাৰ পূৰ্বে গাঁৱৰ যিসকল জীয়ৰী বোৱাৰী আছে বা বৃদ্ধসকল আছে তেখেতসকলে ইতিমধ্যে নাম গাই পেলাই তেওঁলোকে ভেলাঘৰৰ পৰা মেজিৰ ওচৰলৈ আহে আৰু মেজিত তাৰ পিছত সকলো নীতি নিয়ম কৰি মেজি জ্বলোৱা হয়। গতিকে এই পৰম্পৰা দীৰ্ঘদিন ধৰি ইতিমধ্যে যি পৰম্পৰা অব্যাহত ৰাখিছে মাঘৰ বিহুক লৈ আৰু মাঘৰ বিহুৰ পুৱাই এতিয়া সকলোৱে এনেদৰে শান্তিপুৰবাসী জাজৰি মাজগাঁৱৰ শান্তিপুৰবাসী এনেদৰে এতিয়া মাঘ বিহুৰ দিনা পুৱাই মেজি জ্বলাবলৈ আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে সকলো সাজু হৈ উঠিছে। যিহেতু তেওঁলোকে ইতিমধ্যে ভেলাঘৰৰ পৰা মেজিৰ ওচৰলৈকে নাম গাই আহে আৰু তাৰ পিছত তেওঁলোকে মেজিত জুই লগাই আৰু অগ্নি দেৱতাক সেৱা কৰে। এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাই আছো জাজৰি মাজগাঁৱৰ পৰা আৰু সকলোৱে ইতিমধ্যে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে আৰু তাৰ পিছতেই মেজি জ্বলোৱা হ'ব। ইতিমধ্যে ভোগৰ যি সামগ্ৰী তিল পিঠা, লাডু, ঘিলা পিঠা এই সকলো অগ্নি দেৱতাৰ ওচৰত অৰ্পণ কৰিছে আৰু ইতিমধ্যে যি মেজি সেই মেজি জ্বলাবৰ বাবে সাজু হৈছে জাজৰি মাজগাঁৱৰ শান্তিপুৰবাসী আৰু এনেদৰে এতিয়া হৰিনামৰ ধ্বনিৰে এতিয়া মুখৰিত হোৱা পৰিলক্ষিত হৈছে আৰু সকলো তেওঁলোকে যি আচলতে পৰম্পৰাগত যিসমূহ নীতি নিয়ম সেই নীতি নিয়মসমূহ তেওঁলোকে ইতিমধ্যে সম্পন্ন কৰিছে আৰু সকলো গাঁৱৰ জ্যেষ্ঠজনে ইয়াত যিহেতু মেজি জ্বলাব আৰু এই মেজি আচলতে সকলো যাতে সমাজৰ পৰা সকলো অপায় অমংগল দূৰ কৰে তাৰেই সকলোৱে কামনা কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো জাজৰি মাজগাঁৱৰ পৰা আৰু আৰু এই মুহূৰ্তত মেজি জ্বলোৱা হ'ব। ভোগালীৰ যি পৰম্পৰা সেই ভোগালীৰ পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলোৱা হ'ব। তাৰ পূৰ্বে গাঁৱৰ যিসকল জীয়ৰী বোৱাৰী বৃদ্ধা সকলো আহি এনেদৰে এতিয়া নাম পৰিৱেশন কৰা পৰিলক্ষিত হৈছে, নাম গোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে তাৰ পিছতে মেজি জ্বলাব আৰু ইতিমধ্যে সকলো সাজু হৈ উঠিছে অগ্নি দেৱতাৰ ওচৰত। যি ভোগালীৰ যি সামগ্ৰী তিল পিঠা, তেল পিঠা, ঘিলা পিঠা, লাডু এই সকলো অৰ্পণ কৰা হৈছে, জুইত অৰ্পণ কৰা হৈছে আৰু ইতিমধ্যে আমি এই দৃশ্যাংশ যি পৰম্পৰাৰ অসমীয়া পৰম্পৰাৰ যিসমূহ দৃশ্যাংশ সেই দৃশ্যাংশসমূহ আমি ND24 দৰ্শকসকলক দেখুৱাই আছো যে বছৰ ধৰি যুগ ধৰি কিদৰে অসমীয়া পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু এই পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত যেন জাজৰি মাজগাঁও শান্তিপুৰবাসীও কম নহয়। ইতিমধ্যে গাঁৱৰ যিগৰাকী জ্যেষ্ঠ আছে সেই জ্যেষ্ঠগৰাকীয়ে মেজিত জুই দিবৰ বাবে তেওঁ সাজু হৈছে। প্ৰথমে মেজিত প্ৰণাম জনাইছে, অগ্নি দেৱতাক প্ৰণাম জনাইছে, তাৰ পিছতেই মেজিত জুই দিব। ইতিমধ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ভোগালী বিহুৰ পুৱাই আৰু এনেদৰে এতিয়া সকলো কণ শিশু সকলো ইয়াত আহি হৰিনামৰ ধ্বনিৰ লগত বিলীন হৈ গৈছে আৰু যিহেতু আজি ভোগালীৰ বিহু আৰু বিহুৰ দিনা পুৱাই এনেদৰে এতিয়া জাজৰি মাজগাঁও শান্তিপুৰবাসী মেজি প্ৰজ্বলনৰ বাবে সাজু হৈছে আৰু গাঁৱৰ যিগৰাকী জ্যেষ্ঠ ব্যক্তিক তেওঁক দায়িত্ব অৰ্পণ কৰা হয় মেজি জুই দিয়াৰ আৰু সেই পৰম্পৰা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু খন্তেক সময়ৰ পিছতে মেজিত জুই দিব আৰু এনেদৰে এতিয়া সকলো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ভোগালী বিহুৰ দিনে আৰু সকলোৱে এতিয়া মেজিৰ জুই তাপে যাতে সকলোৰে যি অপায় অমংগল আছে সমাজৰ অপায় অমংগল সেই অপায় অমংগল দূৰ কৰে তাৰ বাবে সকলোৱে কামনা কৰিছে আৰু এই মুহূৰ্তত আমি মেজিৰ ইতিমধ্যে জুই দিয়া হৈছে আৰু সকলো গাঁওবাসী ইতিমধ্যে খোল তাল দবা লৈ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু মেজিৰ জুই ইতিমধ্যে তেওঁলোকে মেজিৰ জুইৰ কাষত বহি তেওঁলোকে নাম গাই আছে আৰু আনহাতে মেজিত জুই গাঁৱৰ যিগৰাকী জ্যেষ্ঠ ব্যক্তি সেই জ্যেষ্ঠ ব্যক্তিগৰাকীয়ে মেজিত ইতিমধ্যে জুই দিছে আৰু আমি দেখুৱাই আছো জাজৰি মাজগাঁৱৰ পৰা ইতিমধ্যে যি ভোগালী বিহুৰ যিটো কাৰ্যসূচী সেই কাৰ্যসূচী পৰম্পৰা ৰক্ষাৰ ৰক্ষাৰ বাবে যিটো মেজি প্ৰজ্বলন বা বিভিন্ন কাৰ্যসূচী লোৱা হয় তেওঁ এই জাজৰি মাজগাঁওবাসীয়েও এনেধৰণৰ এইসমূহ কিন্তু সম্পূৰ্ণভাৱে বছৰ ধৰি তেওঁলোকে পালন কৰি আহিছে আৰু পৰম্পৰা যিহেতু আধুনিকতাৰ ধামখুমীয়াত বহুতো পৰম্পৰা আচলতে লুপ্ত পাই হৈছে কিন্তু
কিন্তু গ্ৰামাঞ্চলৰ বহু গ্ৰামাঞ্চলৰ বহুকেইখন গ্ৰামাঞ্চলৰ ৰাইজে আচলতে যিসমূহ পৰম্পৰা সেই পৰম্পৰাসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ভৱিষ্যত প্ৰজন্মই যাতে এই পৰম্পৰাসমূহ বৰ্তমান প্ৰত্যক্ষকৈ তেওঁলোকে আগলৈকো সেই পৰম্পৰাসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰে তেওঁলোকে তাৰ বাবে গাঁৱৰ বয়োজ্যেষ্ঠজনে ইতিমধ্যে সকলো ব্যৱস্থা সাজু কৰি ৰাখিছে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম আইতা বিহুৰ বতৰ কেনেকুৱা লাগিছে বিহুৰ বতৰ কেনেকুৱা লাগিছে ভাল আনন্দ লাগিছে প্ৰত্যেক বছৰে এনেকে বিহু প্ৰত্যেক বছৰ এতিয়া কিবা জলপান খোৱা হ'ল নে নাই এতিয়া আকৌ চাহ খাব ৰাইজে চাহ খাব সকলোৱে ঘৰত নাখাব ইয়াতে খাব সকলোৱে চাহ ঘৰত কি আছে চব একেলগে গোটাই পেলাই পিঠা পনা চবেই চাহ খাব প্ৰসাদ দিব আচলতে সকলোৱে এতিয়া যি ভেলাঘৰৰ যি চৌহদ সেই চৌহদত সকলোৱে নিজৰ নিজৰ ঘৰৰ পৰা লাড়ু পিঠা সেইসমূহ লৈ আহিছে আৰু ইয়াত সকলোৱে সমূহীয়াভাৱে গাঁওবাসী ৰাইজে ইয়াত জলপান গ্ৰহণ কৰিব আৰু পৰৱৰ্তী আমি কৃষ্ণক এই মুহূৰ্তত ধন্যবাদ জনাইছো নগাঁৱৰ পৰা এইদৰে কৃষ্ণই খুব সুন্দৰ এক প্ৰতিবেদন প্ৰস্তুত কৰিলে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ